নমস্কাৰ বন্ধু বান্ধৱীসকল, এছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক আদৰণি জনালোঁ। আজি আপোনালোকক অমৰাৰ ঔষধি গুণৰ বিষয়ে কিছুমান কথা জনাম। আমি সকলোৱে অমৰা খাবলৈ খুবেই ভাল পাওঁ। ইয়াক আঞ্জা বনাই মাছৰ লগত খাব পাৰি বা আচাৰ বনাই খাব পাৰি। তেন্তে আহকচোন অমৰাৰ ঔষধি গুণবোৰ জানো। অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকা কাৰণে ইয়াক খালে স্কাভি ৰোগৰ পৰা বাচি থাকিব পাৰি। অমৰাত ভিটামিন চিৰ ভাল উৎস। ভিটামিন চি এটা অতি আৱশ্যকীয় ভিটামিন আৰু প্ৰাকৃতিক এণ্টিঅক্সিডেণ্ট। নিয়মিত অমৰা খালে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আঁতৰি থাকিব পৰা যায়। কেঞ্চাৰৰ দৰে ৰোগৰ বিৰুদ্ধেও শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে। অমৰাই বিভিন্ন প্ৰকাৰৰ ভাইৰেল ইনফেকশ্যনৰ বিৰুদ্ধেও যুঁজ দিয়ে। অমৰাই প্ৰস্ৰাৱৰ চলাচল সুচল কৰে আৰু পৰিমাণ বঢ়ায়। বহু পুৰণি কাহ আৰু ডিঙিৰ বিষৰ বাবে অমৰা বহু উপকাৰী। ডায়েবেটিছ আৰু থাইৰয়ডত ভুগি থকা লোকসকলে অমৰা প্ৰচুৰ পৰিমাণে খাব লাগে। অমৰাত কেলৰি কম, এণ্টি অক্সিডেণ্ট, লাগতিয়াল ভিটামিন আৰু যথেষ্ট ফাইবাৰ আছে বাবে ই দুই অৱস্থাতে নিৰ্ভয়ে খাব পাৰে। বিভিন্ন সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিব পাৰে। অমৰাত থকা ভিটামিন এ আৰু ই একেলগ হৈ এণ্টিঅক্সিডেণ্ট হিচাপে কাম কৰে। কেলছিয়ামৰ ভাল উৎস হৈছে অমৰা। ইয়াত পৰ্যাপ্ত পৰিমাণত কেলছিয়াম আছে যিয়ে শিশুৰ দৈহিক গঠনত সহায় কৰে আৰু শিশুসকলক নিয়মিত ফলবিধ খুৱাব লাগে। অমৰাত প্ৰচুৰ পৰিমাণে আইৰণ থকা কাৰণে ই ৰক্তহীনতাত ভুগি থকা লোকসকলেও প্ৰচুৰ পৰিমাণে খাব লাগে। লগতে হিমোগ্ল'বিনৰ মাত্ৰা সঠিক পৰ্যায়ত বজাই ৰাখে। অমৰাত পেকটিন জাতীয় ফাইবাৰ থাকে যিয়ে বদহজম আৰু কষ্ঠকাঠিন্যতা দূৰ কৰে। সেয়েহে প্ৰতিদিনে এই ফলবিধ খাবলৈ চেষ্টা কৰিব লাগে। চৰ্দি, কাহ, জ্বৰৰ উপশমতো অমৰা বহু উপকাৰী। বিভিন্ন ভাইৰাছজনিত আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ উপৰি অমৰাই চৰ্দি, কাহ, ইনফ্লুৱেঞ্জা ৰোগৰ বীজাণুৰ বিৰুদ্ধে কাম কৰে, যাৰ ফলত নানা সংক্ৰমণৰ পৰা সহজে বাচি থাকিব পৰা যায়। অমৰাত প্ৰচুৰ এণ্টিঅক্সিডেণ্ট থাকে যিয়ে কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰে। সেয়েহে অমৰা সদায় খাবলৈ যত্ন কৰিব লাগে আৰু ই সুস্বাস্থ্যৰ বাবে উপকাৰী। লগতে অসুস্থ লোকসকলৰ মুখৰ সোৱাদ ঘূৰাই আনে। অমৰাই দাঁতৰ আলু শক্তিশালী কৰাত অমৰাই যথেষ্ট অৰিহণা যোগায়। তদুপৰি আলুৰ পৰা তেজপুঁজ আদি ওলালে অমৰাই ইয়াক প্ৰতিৰোধ কৰে। ভিতৰতকৈ বাহিৰত অৰ্থাৎ বাকলিৰ ভিটামিন চি বেছি থাকে অমৰাৰ। সেইবাবে অমৰা খাওক আৰু সুস্থ হৈ থাকক। গতিকে গম পালেনে অমৰাৰ কিমান ঔষধি গুণ আছে। সেইকাৰণে আমি অমৰা বিভিন্ন ধৰণে খাবলৈ চেষ্টা কৰিব লাগে। আচাৰ বনাই থৈও খাব পাৰোঁ বা মাছেৰে আঞ্জা বনাই খাব পাৰোঁ। অমৰা আমি নিমখত সংৰক্ষণ কৰি বছৰ বা দুবছৰলৈ ৰাখিব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰি দিব। পুনৰ উপস্থিত হ'ম আন এটি নতুন ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ধন্যবাদ।